গ্ৰন্থকথালৈ সকলোকে স্বাগতম জনালোঁ। আজি উপস্থিত থকা আৰু আমাৰ লগত সহযোগ কৰা সকলোকে অন্তৰৰ পৰা কৃতজ্ঞতা আৰু সাদৰ সম্ভাষণ জনালোঁ। মই কৰ্মসূত্ৰে ছুইডেনত থাকোঁ। যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি ওলোৱাৰ পিছত যোৱা 2 দশক প্ৰায় অসমৰ বাহিৰত আছোঁ যদিও সদায় কিবা কৰাৰ ইচ্ছা লগত লৈ ফুৰোঁ। যোৱা কেইবছৰ অশোক আৰু মই বাংগালোৰৰ নামঘৰৰ কাৰণে প্ৰচাৰ বিভাগৰ কাম কৰি থাকোঁতে অসমীয়া গ্ৰন্থৰ ডিজিটেলাইজেশ্যনৰ চিন্তা উদ্ভৱ হয়। যোৱা কেইবামাহ ধৰি বহু চিন্তা চৰ্চাৰ পিছত হীৰক আৰু সাহিত্য চৰ্চাৰ সহযোগত আজি আমি গ্ৰন্থকথাৰ এই শুভ মুহূৰ্তত উপস্থিত হৈছোঁহি। আমাৰ এই যাত্ৰা মধুৰ আৰু সাফল্যমণ্ডিত কৰিবৰ বাবে আমাৰ ভালেখিনি প্ৰত্যাহ্বান সন্মুখত আছে। মোৰ গভীৰ বিশ্বাস আৰু পাই থকা সঁহাৰিৰ ওপৰত ভিত্তি কৰি অনুভৱ কৰোঁ যে গ্ৰন্থকথাই অসমৰ ভিতৰে বাহিৰে থকা মানুহখিনিক পুনৰ সাহিত্যৰ লগতে অন্য বিষয়সমূহৰ লগত সঠিকভাৱে জড়িত হোৱাত সহায় কৰিব। গ্ৰন্থকথাই কিতাপ ভাল পোৱা আৰু লিখা মেলা কৰা সকলোকে এখন ভাল মঞ্চ প্ৰদান কৰিব বুলি আমাৰ বিশ্বাস। আমি সকলোৱে জানো যে উন্নত মানদণ্ডৰ কাৰণে অৰ্থৰ প্ৰয়োজনীয়তা থাকেই। সেয়েহে প্লেটফৰ্মটো ছাবস্ক্ৰিপশ্যন বেছড কৰা হ'ব। আমি ছাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া ফ্ৰেণ্ডলি ৰাখিম। গ্ৰন্থকথা প্লেটফৰ্ম ই মূলতে ই বুক আৰু অডিঅ' বুকৰ ডিজিটেল লাইব্ৰেৰী। ই মোবাইল এপ আৰু ৱেবছাইট হিচাপে উপলব্ধ আৰু ইয়াৰ কণ্টেণ্টবোৰ ইজিলি এচেচিবল। এই প্লেটফৰ্মটোত 2টা মেজৰ ছেকশ্যন ই বুক এণ্ড অডিঅ' বুক। ই বুকত বিভিন্ন গ্ৰন্থ প্ৰবন্ধ বা লিখনি কম্পিউটাৰ বা মোবাইল স্ক্ৰীণত পঢ়িব পাৰিব। অডিঅ' বুকত সুন্দৰ স্পষ্ট কণ্ঠত বহুত অনুগ্ৰাহী কৰি মোবাইল বা কম্পিউটাৰত গান শুনাৰ নিচিনাকৈ গল্প উপন্যাস সাধুকথা ছাত্ৰ ছাত্ৰীৰ বিভিন্ন কণ্টেণ্ট শিশুৰ উপযোগী কণ্টেণ্ট শুনিব পাৰিব। এই ৱেবছাইট আৰু এপ সাজি উলিয়াইছে আমাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ বন্ধু নুৰুল ইছলাম আৰু পাৰ্থ সাৰথীয়ে। গ্ৰন্থক অডিঅ' ফৰ্মেটলৈ লৈ যোৱাত আৰু লেখক সাহিত্যিকৰ পৰা শব্দগ্ৰহণ ষ্টুডিঅ' মিক্সিং এইবোৰ পৰিচালনা সকলোবিলাক আমাৰ প্ৰান্তিতে কৰিছে। গ্ৰন্থকথা ৱেবছাইটত আমাৰ এটা স্পেচিয়েল ফিচাৰ্ছ আছে অথৰ্ছৰ কাৰণে। অথৰ্ছে নিজে নিজৰ পেনেলত লগ ইন কৰি নিজৰ বুক বা আৰ্টিকলৰ ডিটেইলছ চাব পাৰিব আৰু নিজৰ কণ্টেণ্ট আপলোড কৰিব পাৰিব। ইয়াত ৰিডাৰ্ছৰ কমেণ্ট নাম্বাৰ্ছ অফ নোটছৰ আদি ইনফৰ্মেশ্যনবিলাক পোৱা যাব। প্লেটফৰ্মটোত বহু লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ থাকে। যোগাত নদীটোৰে সকলোকে লগত লৈ আমি আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছোঁ। ইয়াতে সাহিত্য চৰ্চাৰ প্ৰৱেশনামা আৰু পৰিটোচনামাৰ নিৰবিচ্ছিন্ন সহযোগিতাৰ কথা ক'বই লাগিব। ইয়াৰ আৰম্ভণিয়ে গ্ৰন্থকথাই প্ৰতিজন মানুহৰ ওচৰ পাওক, কিতাপ পঢ়া আৰু শুনাৰ জৰিয়তে অসমীয়া সমাজ আগবাঢ়ি যাওক। ইয়াকে কৈ বাকী কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় আই অসম। এপটোৰ কথা খুব সুন্দৰকৈ তেখেতে বৰ্ণনা কৰিলে। ইয়াৰ পাছত আমি পুনৰবাৰ সম্বৰ্ধনা কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আকৌ এবাৰ প্ৰান্তিক দাসক অনুৰোধ জনাইছোঁ যাতে তেওঁ কাৰ্যসূচী পুনৰবাৰ আগুৱাই লৈ যায়।